গেলামাল দোকানী মহিলাই দিন দুপৰতে চৰ সোধালে পুলিচক, কিন্তু কিয় মাৰিব লগা হৈছিল চৰ? এনে এটা ঘটনা যিটো ঘটনাত জিলাৰ ডিচিও হাঙৰ খাই পৰিল। কিন্তু তাৰ পিছত কি হ'ল চাওক সম্পূৰ্ণ কাহিনী। নমস্কাৰ প্ৰিয় দৰ্শক, আমাৰ চেনেল লাহৰী আসামত আপোনালোকক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, জীৱনত কিছুমান মানুহ এনে থাকে যি সাধাৰণৰ পৰা আৰম্ভ কৰি অসাধাৰণ হৈ পৰে। তেওঁলোকৰ কাহিনীয়ে কেৱল প্ৰেৰণা নিদিয়ে, বৰঞ্চ আমাক শিকায় যে সাহস আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা যিকোনো লক্ষ্য অৰ্জন কৰিব পাৰি। আজিৰ কাহিনী এগৰাকী তেনে ছোৱালীয়ে, মাধুৰীৰ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে ভিডিঅ'টো লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কমেণ্টত আপোনাৰ চহৰৰ নাম নিশ্চয় জনাব। উত্তৰ প্ৰদেশৰ জোনপুৰ জিলাৰ এখন সৰু গাঁও আছিল ৰামপুৰ। এই গাঁওখন আছিল হাজাৰ হাজাৰ গাঁৱৰ ভিতৰত এখন, য'ত ৰাতিপুৱাৰ আৰম্ভণি হৈছিল মন্দিৰৰ ঘণ্টাৰ শব্দ আৰু পথাৰত কাম কৰা কৃষকৰ কণ্ঠৰে। গাঁৱৰ গুলিবোৰ মাটিৰ আছিল, যিবোৰ বৰষুণত বোকাৰ সাগৰত পৰিণত হৈছিল। বতাহত পথাৰৰ মাটিৰ গোন্ধ আৰু চাহৰ দোকানৰ পৰা উঠা ভাপৰ সুগন্ধ মিহলি হৈ থাকিছিল। ৰামপুৰৰ বজাৰখন সৰু আছিল, কিন্তু তাৰ হৃদয় ডাঙৰ আছিল। বজাৰৰ মাজতে এখন সৰু গেলামালৰ দোকান আছিল, য'ত এখন কাঠৰ তক্তাত লিখা আছিল মাধুৰী কিৰাণা ষ্ট'ৰ। এই দোকানৰ গৰাকী আছিল মাধুৰী, 23 বছৰীয়া এগৰাকী সাধাৰণ ছোৱালী। মিঠা বৰণ, ধুনীয়া চকু আৰু মুখত সদায় এটা মৃদু হাঁহি। মাধুৰী সৰলতাৰে ভৰা আছিল আৰু তাইৰ দীঘল চুলি খোপাত বান্ধি থোৱা থাকিছিল। তাই ৰাতিপুৱা 7 বজাত দোকান খুলিছিল আৰু গধূলিলৈকে গ্ৰাহকৰ সৈতে কথা বতৰা কৰি সামগ্ৰী বিক্ৰী কৰিছিল। চাউল, দাইল, তেল, চাবোন, মছলা আৰু শিশুৰ বাবে টফি তাইৰ দোকানত সকলো পোৱা গৈছিল। গ্ৰাহকে তাইৰ সততাৰ প্ৰশংসা কৰিছিল। মাধুৰী, তাই ওজনত এটা দানাও কম নকৰে, বুঢ়ী খুৰী কমলাই কৈছিল। মাধুৰীয়ে হাঁহি মাৰি উত্তৰ দিছিল, খুৰী, মায়ে কৈছে মানুহক ঠগাব নাপায়। মাধুৰীৰ পৰিয়াল সৰু আছিল। দেউতাক ৰামলাল এজন কঠোৰ পৰিশ্ৰমী কৃষক আছিল, কিন্তু 2 বছৰ আগতে টিবি ৰোগত তেওঁৰ মৃত্যু হৈছিল। মাক শাৰদা দেৱী এতিয়া দুৰ্বল হৈ পৰিছিল। তেওঁৰ চকুৰ দৃষ্টি কম আছিল আৰু তেওঁ ঘৰৰ কাম কোনোমতে কৰিব পাৰিছিল। মাধুৰীৰ সৰু ভগ্নী ৰাণী 15 বছৰীয়া 10ম শ্ৰেণীত পঢ়ি আছিল। ৰাণী স্মাৰ্ট আছিল আৰু মাধুৰীৰ সপোন আছিল যে তাই পঢ়ি লিখি কিবা ডাঙৰ কাম কৰিব। দেউতাকৰ মৃত্যুৰ পিছত মাধুৰীয়ে ঘৰৰ দায়িত্ব লৈছিল। তাই দ্বাদশ শ্ৰেণীলৈকে পঢ়িছিল আৰু কিতাপৰ প্ৰতি তাইৰ প্ৰেম কেতিয়াও কমা নাছিল। ৰাতি লেম্পৰ পোহৰত তাই কিতাপ পঢ়িছিল, কেতিয়াবা সাহিত্য, কেতিয়াবা ইতিহাস, কেতিয়াবা প্ৰেৰণাদায়ী কাহিনী। তাই ভাবিছিল এদিন মই গাঁৱৰ ছোৱালীৰ বাবে স্কুল খুলিম। কিন্তু ৰামপুৰত সকলো শান্ত নাছিল। গাঁৱৰ ওচৰতে এটা পুলিচ ষ্টেচন আছিল, য'ত ইন্সপেক্টৰ ৰাজেশ কুমাৰ নিযুক্ত আছিল। ৰাজেশৰ বয়স 35 বছৰ, মোটা দৃঢ় শৰীৰ আৰু মুখত এটা অহংকাৰী হাঁহি। তেওঁ নিজৰ ইউনিফৰ্মৰ দৰাইত্ব দেখুৱাইছিল আৰু গাঁৱৰ মানুহক ভয় দেখুৱাইছিল। ৰাজেশৰ অভ্যাস আছিল যে তেওঁ বজাৰলৈ আহি দোকানীৰ পৰা বিনামূলীয়া সামগ্ৰী লৈছিল আৰু নিদিয়াক ধমকি দিছিল। মাধুৰীৰ দোকানতো তেওঁ প্ৰায়ে ৰৈ আহিছিল। প্ৰথমে তেওঁ চাহ খুজিছিল, তাৰপিছত লাগাধাৰে তেওঁৰ চকু মাধুৰীৰ ওপৰত স্থিৰ হৈ পৰিছিল। এদিন দুপৰীয়াৰ কথা, মাধুৰী দোকানত বহি হিচাপৰ খাতা চাই আছিল। সূৰ্য মূৰৰ ওপৰত উঠিছিল আৰু বজাৰত নিস্তব্ধতা আছিল। তেতিয়া ৰাজেশ তেওঁৰ বাইকেৰে আহিল। তেওঁ বাইকখন ৰখাই দোকানৰ সন্মুখত থিয় হৈ পৰিল। মাধুৰী, আজি একাপ চাহ খোৱা মোক, তেওঁ এটা অদ্ভুত হাঁহিৰে কৈছিল। মাধুৰীয়ে ভদ্ৰভাৱে উত্তৰ দিলে, ছাৰ, চাহৰ দোকান ওচৰত আছে, কিবা ঘৰুৱা মাল লাগে যদি কওক। ৰাজেশে এখোজ আগবাঢ়ি ওচৰলৈ আহিল। হাৰে তই এজনী ভালো মাল, ইমান ধুনীয়া ছোৱালী এই সৰু গাঁৱত কি কৰিছ? মোৰ লগত চহৰলৈ আহ, জীৱন গঢ়ি দিম। মাধুৰীৰ মুখ খঙত ৰঙা হৈ পৰিল। ছাৰ, এনে কথা নক'ব, যাওক। ৰাজেশে হাঁহি উঠিল। আৰে ভয় নকৰিবি, মই পুলিচৰ মানুহ, তোৰ দৰে বহুতক দেখিছোঁ। মাধুৰীয়ে খঙত চিঞৰিলে, ইয়াৰ পৰা ওলাই যাওক। তাই কণ্ঠ শুনি ওচৰৰ দোকানৰ পৰা কেইজনমান মানুহ আহিল। ৰাজেশে খঙৰ মাধুৰীক চাই ক'লে, ঠিক আছে, পাছত লগ পাম। তেওঁ বাইক ষ্টাৰ্ট কৰি গুচি গ'ল। মাধুৰীৰ হৃদয় দ্ৰুত গতিত ধপধপাই আছিল। তাই ঘৰলৈ গৈ মাক সকলো কথা ক'লে। শাৰদা দেৱী ভয় খাই পৰিল। মাজনী, পুলিচৰ সৈতে শত্ৰুতা নকৰিবে, তেওঁ শক্তিশালী, আমি দুখীয়া মানুহে কি কৰিম? কিন্তু মাধুৰীৰ হৃদয়ত জুই জ্বলি আছিল। তাই ভাবিছিল এইটো ভুল, যদি মই চুপ থাকোঁ তেওঁ আৰু সাহস কৰিব। ৰাজেশৰ উৎপাত বাঢ়ি গ'ল। তেওঁ প্ৰতি 2 দিনৰ মূৰে মূৰে দোকানলৈ আহিছিল। কেতিয়াবা কৈছিল, মাধুৰী, এটা হাঁহি দে।
কেতিয়াবা ভমকি দিছিল তোৰ দোকানৰ লাইচেন্স চেক কৰাম তাৰ পিছত দেখিম তই কেনেকৈ ৰক্ষা পাও মাধুৰীয়ে প্ৰতিবাৰে উত্তৰ দিছিল কিন্তু ভয়ো লাগিছিল গাঁৱৰ মানুহে দেখিছিল কিন্তু মৌন হৈ থাকিছিল কোনেও পুলিচৰ বিৰুদ্ধে কথা কোৱাৰ সাহস কৰা নাছিল এটা গধূলিৰ কথা মাধুৰী দোকান বন্ধ কৰি আছিল হুইচ ডুবি গৈছিল আৰু বজাৰত নিস্তব্ধতা আছিল তেতিয়া ৰাজেশ আহিল এইবাৰ মদৰ নিখাত তেওঁ মাধুৰীৰ হাত ধৰিলে আজি তই নাযাবি মাধুৰী মোৰ লগত আহ মাধুৰীয়ে চিঙৰিলে মোক এই দিয়া তাই সম্পূৰ্ণ শক্তিৰে ধাক্কা দিলে আৰু ৰাজেশ মাটিত পৰি গ'ল তেওঁৰ খং শব্দম আকাশত তই মোক হাত দিলি তোক জেলত ভৰাই দিম মাধুৰীয়ে ভয় খাই পৰিল কিন্তু চিঞৰিলে যি কৰিবা কৰা মই ভয় কৰা নাই ওচৰৰ চাহৰ দোকানৰ পৰা কেইজনমান মানুহ দৌৰি আহিল ৰাজেশে খঙত চাই ক'লে এই ছোৱালীয়ে মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে তাক শিক্ষা দিম তেওঁ খঙত গুচি গ'ল মাধুৰী ঘৰ পাই কান্দি উঠিল ৰাণীয়ে দেখি সুধিলে বাইদেউ কি হ'ল তই কিয় কান্দিছা মাধুৰীয়ে সকলো কথা ক'লে হাৰদা দেৱীয়ে ভয়ত কম্পি উঠিল মাজনী চুপ থাক পুলিচৰ সৈতে সংঘৰ্ষৰ অৰ্থ বিপদ কিন্তু মাধুৰীয়ে ক'লে মা যদি মই চুপ থাকোঁ তেওঁ আন মহিলাৰ সৈতে এনেকৈ কৰিব মই কিবা এটা কৰিব লাগিব সেই ৰাতি মাধুৰী টোপনি যোৱা নাছিল তাই ভাবি থাকিল কি কৰিব কলৈ যাব পিছদিনাখন ৰাতিপুৱা তাই গাঁৱৰ বুঢ়ী কমলাখুৰীৰ ওচৰলৈ গ'ল কমলাখুৰীৰ বয়স ৭ বছৰ কিন্তু তেওঁ গাঁৱৰ প্ৰতিটো খবৰ ৰাখিছিল মাধুৰীয়ে সকলো কথা ক'লে খুৰীয়ে ক'লে মাজনী তই ঠিক কৰিছা কিন্তু গাঁৱৰ পুলিচ ষ্টেচনলৈ গৈ লাভ নাই তই জিলা মুখ্য কাৰ্যালয়লৈ যা তাত ডিচি মেডাম আছে বিনীতা শৰ্মা তেওঁ সৎ আৰু মহিলাৰ সহায় কৰে মাধুৰীয়ে এটা আশাৰ ৰশ্মি দেখা পালে তাই সিদ্ধান্ত ল'লে যে তাই ডিচিৰ সৈতে সাক্ষাৎ কৰিব কিন্তু ভয়ো আছিল মা যদি কিবা ভুল হয় সাৰদা দেৱীয়ে চকুলোৰে ক'লে মাজনী তই মোৰ শক্তিশালী ছোৱালী যা সত্যৰ বাবে যুঁজ মাধুৰীয়ে সাহস গোটাই বাছৰ টিকেট লৈ জিলা মুখ্য কাৰ্যালয়লৈ ৰাওনা হ'ল জিলা মুখ্য কাৰ্যালয়ত উপস্থিত হৈ মাধুৰীয়ে এখন নতুন জগত দেখিলে চহৰৰ ভিৰ গাড়ীৰ শব্দ আৰু ওখ ওখ ইমাৰত তাই ডিচিৰ কাৰ্যালয়ত উপস্থিত হ'ল তাত দীঘলীয়া শাৰী আছিল মানুহে নিজৰ নিজৰ সমস্যা লৈ আহিছিল মাধুৰীয়ে নম্বৰ লৈ অপেক্ষা কৰিলে ঘণ্টাৰ পিছত তাইৰ পাল আহিল ডিচি বিনীতা শৰ্মা তেওঁৰ কাৰ্যালয়ত বহি আছিল 40 বছৰীয়া কঠোৰ কিন্তু দয়ালু বিনীতা নিজেও এখন গাঁৱৰ পৰা আহিছিল আৰু তেওঁৰ কাহিনীও সংঘৰ্ষৰে ভৰা আছিল তেওঁ মহিলাৰ অধিকাৰৰ বাবে পৰিচিত আছিল মাধুৰীয়ে ভয়ে ভয়ে নিজৰ কাহিনী ক'লে মেডাম মই ৰামপুৰত এখন সৰু দোকান চলাওঁ ইন্সপেক্টৰ ৰাজেশে মোক উৎপীড়ন কৰে অশ্লীল কথা কয় হাত ধৰে মই পুলিচ ষ্টেচনত FIR কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু তেওঁলোকে নাকচ কৰিলে বিনীতাই গুৰুত্বৰে শুনিলে তেওঁৰ চকুত খং দেখা গ'ল মাধুৰী তুমি সাহস দেখুৱাইছা মই তদন্ত আৰম্ভ কৰিম কিন্তু প্ৰমাণৰ প্ৰয়োজন কোনো সাক্ষী আছে নেকি মাধুৰীয়ে ক'লে হয় মেডাম গাঁৱৰ কিছুমান মানুহে দেখিছে বিনীতাই তৎক্ষণাতে নিজৰ সহায়কক মাতি তদন্তৰ নিৰ্দেশ দিলে কিন্তু মাধুৰী গাঁৱলৈ উভতি অহাৰ আগতেই ৰাজেশে খবৰ পাই পেলালে তেওঁ মাধুৰীক ফোন কৰিলে মাধুৰী তই ডিচিৰ ওচৰলৈ গৈছিলি তই নাজানো মই কোন তোৰ দোকান জ্বলাই দিম মাধুৰী ভয় খাই পৰিল কিন্তু ক'লে ছাৰ এতিয়া ভয় দেখুৱাই কাম নাই মই সত্যৰ সৈতে আছোঁ তাই ফোন কাটি দিলে গাঁৱলৈ উভতি মাধুৰীয়ে দেখিলে তাই দোকানত অত্যাচাৰ কৰা হৈছে চাউল আৰু দালি মাটিত চিটিকি আছে তেলৰ বটল ভাঙি গৈছে ৰাণী কান্দি আছিল বা কিছুমান গুণ্ডা আহিছিল তেওঁলোকে কৈছিল এয়া ৰাজেশ ছাৰৰ আদেশ মাধুৰীৰ হৃদয় ভাঙি গ'ল তাই মাৰ ওচৰলৈ গৈ কান্দি উঠিলে মা মই ঠিক কৰিলোঁ নে সাৰদা দেৱীয়ে তাইক চাভতি ধৰি ক'লে মাজনী সত্যৰ পথ কঠিন কিন্তু তই ঠিক কৰিছা বিনীতাই তদন্ত তীব্ৰ কৰিলে তেওঁ নিজৰ এজন বিশ্বাসযোগ্য বিষয়া অমিতক গাঁৱলৈ পঠিয়ালে অমিতে গাঁৱৰ মানুহৰ সৈতে কথা পাতিলে কমলাখুৰী চাহৰ দোকানী ৰামু আৰু কিছু গ্ৰাহকে সাক্ষী দিলে যে ৰাজেশে মাধুৰীক উৎপীড়ন কৰিছিল এটা সৰু ল'ৰা যিয়ে ৰাজেশক মাধুৰীৰ হাত ধৰা দেখিছিল সাক্ষী হিচাপে আগবাঢ়ি আহিল প্ৰমাণ শক্তিশালী হৈ পৰিল বিনীতাই ৰাজেশক নিজৰ কাৰ্যালয়ক মাতিলে ৰাজেশ অহংকাৰেৰে ভৰা আছিল মেডাম এই ছোৱালীজনী মিছা কৈছে মই তোমাতো ধেমালি কৰিছিলোঁ বিনীতাই খঙত ক'লে ধেমালি এগৰাকী মহিলাৰ অপমান ধেমালি তোমাৰ ইউনিফৰ্মে তোমাক লাজ দিয়ে তৎক্ষণাতে তুমি ছাছপেণ্ড হৈছা ৰাজেশে চিঞৰিলে মেডাম ইয়া ভুল মোৰ ওপৰত মানুহ আছে আপুনি পিছুহা পৰিব বিনীতাই শান্তভাৱে ক'লে যা তোৰ ওপৰক মানুহক ক
সত্যক কোনেও দবাই ৰাখিব নোৱাৰে। ৰাজেশৰ ছাছপেনশ্যন গাঁৱত জুইৰ দৰে বিয়পি পৰিল। মানুহে মাধুৰীৰ প্ৰশংসা কৰিবলৈ ধৰিলে। মাধুৰীয়ে কৰি দেখুৱালে। খুৰী কমলাই ক'লে, আমাৰ জীয়েকজনী শ্বেৰনী। কিন্তু ৰাজেশে হাৰ নামানিলে। তেওঁ নিজৰ কিছু গুণ্ডা পঠিয়াই দিলে, যিসকলে ৰাতি মাধুৰীৰ ঘৰত শিল দলিয়ালে। খিৰিকী ভাঙিল আৰু ৰাণী ভয় খাই পৰিল। মাধুৰীয়ে তৎক্ষণাত বিনীতাক ফোন কৰিলে। বিনীতাই পুলিচ পঠিয়ালে আৰু গুণ্ডাসকলক ধৰা পেলালে। তদন্তক প্ৰমাণ হ'ল যে ৰাজেশেই গুণ্ডা পঠিয়াইছিল। তেওঁৰ গোচৰ আৰু শক্তিশালী হৈ পৰিল। বিনীতাই মাধুৰীক মাতিলে, মাধুৰী, তুমি যি কৰিলা সেয়া প্ৰতিগৰাকী ছোৱালীৰ বাবে উদাহৰণ, কিন্তু এয়া আৰম্ভণি। তুমি পঢ়া লিখা কৰা। তুমি কিয় চিভিল ছাৰ্ভিচৰ প্ৰস্তুতি কৰা নাই? যদি তুমি বিষয়া হ'ব পাৰা তেন্তে গোটেই গাঁৱৰ সহায় কৰিব পাৰিবা। মাধুৰীয়ে ভাবিলে, তাইৰ সপোন আছিল স্কুল খোলা, কিন্তু বিনীতাৰ কথাই তাইক নতুন দিশ দিলে। মেডাম, মই চেষ্টা কৰিম। বিনীতাই হাঁহি ক'লে, মই তোমালৈ কিতাপ পঠিয়াম, মাথো সাহস এৰি নিদিবা। মাধুৰীয়ে পঢ়া আৰম্ভ কৰিলে। দিনত দোকান চলাইছিল, ৰাতি লেমৰ পোহৰত কিতাপ পঢ়িছিল। বিনীতাই তাইক UPSCৰ কিতাপ পঠিয়াইছিল। গাঁৱৰ মানুহেও সহায় কৰিবলৈ ধৰিলে। চাহৰ দোকানী ৰামুৱে ক'লে, মাধুৰী, তই পঢ়, মই তোৰ বাবে চাহ পঠিয়াম। খুৰী কমলাই ৰাণীক পঢ়াত সহায় কৰিছিল, কিন্তু ৰাজেশে শেষৰ এটা চেষ্টা কৰিলে। তেওঁ নিজৰ এজন বন্ধু স্থানীয় নেতা ৰমেশ যাদৱক মাধুৰীৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিবলৈ ক'লে। ৰমেশে গাঁৱত খবৰ বিয়পালে যে মাধুৰী মিছাকৈ কৈছে। কিছুমান মানুহ মাধুৰীৰ বিৰুদ্ধে হৈ পৰিল। এদিন ৰমেশ দোকানলৈ আহিল। মাধুৰী, তই ৰাজেশক কিয় ফচাইছ? এতিয়া গাঁও এৰি যা, নহ'লে পৰিণাম বেয়া হ'ব। মাধুৰীয়ে উত্তৰ দিলে, মই সত্যৰ সৈতে আছোঁ, তুমি যি কৰিব পাৰা কৰা। সেই ৰাতি কিছু গুণ্ডাই আকৌ দোকানত আক্ৰমণ কৰিলে, কিন্তু এইবাৰ গাঁৱৰ মানুহে আগবাঢ়ি আহিল। খুৰী কমলাই লাঠি তুলি ল'লে। ৰামুৱে চিঞৰি মানুহ মাতিলে। গুণ্ডাসকল পলাই গ'ল। গাঁৱৰ মানুহে মাধুৰীৰ সৈতে ক্ষিয় দিলে। মাধুৰী আমাৰ জীয়ৰী, তাইক কোনেও চুব নোৱাৰে। মাধুৰীৰ কঠোৰ পৰিশ্ৰমে ফল দিলে। তাই UPSCৰ পৰীক্ষা দিলে। ৰাতিদিন পঢ়া, দোকানৰ কাম আৰু গাঁৱৰ মানুহৰ সহায় সকলোৱে তাইক শক্তি দিলে। যেতিয়া ফলাফল ওলাল, মাধুৰী পাছ হ'ল। তাই প্ৰশিক্ষণৰ বাবে দিল্লীলৈ গ'ল। তাত তাই কঠিন প্ৰশিক্ষণ সম্পূৰ্ণ কৰিলে। এবছৰৰ পিছত তাই ৰামপুৰলৈ ঘূৰি আহিল। এতিয়া তাই আছিল মাধুৰী IAS, জিলাৰ ডেপুটি কালেক্টৰ। মাধুৰীৰ ঘূৰি অহাত গাঁৱত উৎসৱৰ পৰিৱেশ সৃষ্টি হ'ল। মানুহে ফুলৰ মালা লৈ আহিল। খুৰী কমলাই কান্দি উঠিল, মাজনী, তই আমাৰ মূৰ উচা কৰিলি। মাধুৰীয়ে নিজৰ প্ৰথম কাম কৰিলে। গাঁৱত মহিলাৰ বাবে হেল্পলাইন আৰম্ভ কৰিলে। তাই স্কুলৰ বাবে চান্দা সংগ্ৰহ কৰিলে আৰু ছোৱালীক বিনামূলীয়া কিতাপ দিলে। ৰাজেশ এটি জেলত আছিল। তেওঁৰ বিৰুদ্ধে গোচৰ প্ৰমাণিত হৈছিল। ৰমেশ যাদৱো তদন্তৰ আওতাত পৰিল। বিনীতা আৰু মাধুৰীয়ে একেলগে জিলাত কেইবাটাও শিবিৰৰ আয়োজন কৰিলে। মহিলাক তেওঁলোকৰ অধিকাৰৰ বিষয়ে জনালে। মাধুৰীৰ কাহিনী জিলাত বিখ্যাতৰো পৰিল। মানুহে কৈছিল, মাধুৰীয়ে দেখুৱাই দিলে যে এগৰাকী সাধাৰণ ছোৱালীয়ে কি কৰিব পাৰে। বন্ধুসকল, মাধুৰীৰ কাহিনীয়ে শিকায় যে সাহস আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা যিকোনো লক্ষ্য অৰ্জন কৰিব পাৰি। যদি আপোনালোকৰ এই কাহিনী ভাল লাগিল তেন্তে ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। কমেণ্টত জনাওক যে মাধুৰীৰ সাহস আপোনালোকৰ কেনে লাগিল। ধন্যবাদ।